Guys, good morning. মই ভাস্কৰ আস্কাৰ আজি আমাৰ ডে নাম্বাৰ 20 ৰাইট সো দেখিছাই আজি বহুত ৰাতিপুৱা এতিয়া 4 বাজিছে আৰু বাহিৰত অলৰেডি বহুত বেছি পোহৰ হৈ গ'ল ওকে সো বেছি কথা নাপাতো আমি ভিডিওটো ষ্টাৰ্ট কৰো আই উইশ যোৱাকালি আমি যিখিনি পঢ়িলো তোমালোকে সকলোৱে বুজি পাইছা যদি কিবা বুজি পোৱা অসুবিধা হৈছে কমেন্ট বক্সত লিখা আৰু যিসকলে আজি প্ৰথম এই ভিডিওটো নতুনকৈ চাইছা কি কৰিবা যোৱাকালি ভিডিওটো চাবলৈ নাপাহৰিবা যোৱাকালি ভিডিওত আমি বহুত কিবা কিবি নতুন কথা পঢ়িছিলো বহুত ইম্পৰ্টেন্ট কথা পঢ়িছিলো গতিকে কি কৰিবা ভিডিওটো চাবলৈ নাপাহৰিবা যদি নুচুৱাকৈ আহিছা দেন আজি বুজি পোৱা তোমালোকৰ কি হ'ব অসুবিধা হ'ব ঠিক আছে সো প্লেলিষ্টত যাবা প্লেলিষ্টত গৈ পিনি তোমালোকে কি কৰা ভিডিওটো চোৱা বহুত ইম্পৰ্টেন্ট কথা কৈছিলো আমি ট্ৰিক্স ইউজ কৰিছিলো কিদৰে আমি ত্ৰিকোণমিতিৰ অনুপাত কেটা মনত ৰাখিব পাৰিম হয়নে বাৰু ওকে লাইনটো এবাৰ ৰাতিপুৱা ৰিকল কৰি লওঁগে যে some people have colored brown hair to turns permanently black well এটো মনত ৰাখিবা বহুত ইজি এন্ড ঠিক আছে চেপ্টাৰটো আগলৈ আগম সো ষ্টাৰ্ট কৰাৰ আগতে আমি দুটামান কথা ৰিকল কৰি লওঁ কি আছিল আমাৰ এটা যদি ত্ৰিভুজ দিয়া আছে এটা সমকোণী ত্ৰিভুজটা দিয়া আছে আৰু তাৰ কৈ দিলে যে এডাল ভূমি তাৰ ধৰি ললো আমি এ বি সি যোৱাকালি ত্ৰিভুজটো যেনেকৈ লৈছিল তেনেকৈ লওঁ আমাৰ যেনিবা এডাল ভূমি এডাল হৈ গ'ল তাৰ লম্ব এডাল হৈ গ'ল তাৰ কি অতিভুজ এতিয়া আমাক দিলে এডাল 4 সেমি ধৰি ললো এডাল আমাক যেনিবা 3 সেমি দি দিলে এডাল আমাক দি দিলে 9 এডাল আমাক উলিয়াব কৈছে অতিভুজডাল আমাক উলিয়াব কৈছে এটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে ওলাই যাব নে বাৰু ওলাই যাব কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে ac² p² + b²। h মানে হৈ গ'ল কি কৰ্ণ p মানে হৈ গ'ল পাৰপেন্ডিকুলাৰ মানে লম্ব b মানে কি হৈ গ'ল ভূমি হয়নে বাৰু গতিকে আমি h ৰ ভ্যালুটো নাজানো h ৰ ভ্যালুটো তেনেকেই থাকক p ভ্যালুটো কিমান p ভ্যালুটো হৈ গ'ল তোমাৰ 3 সেমি গতিকে 3² b ভ্যালুটো হৈ গ'ল 4 সেমি গতিকে 4² গতিকে তুমি কি কৰিলা ac² 3² কৰিলা 9 + 4² কৰিলা 16 গতিকে ac² কিমান হলে 25 ওলালে গতিকে তুমি h ৰ পৰা স্কয়াৰটো যদি ৰিমুভ কৰি দিয়া তোমাকটো h² নালাগে h লাগে সো h ৰ পৰা h পাবলৈ হলে এফালে কি কৰিব লাগিব আমি আন্ডাৰ ৰুট উলিয়াব লাগিব হয়নে বাৰু বৰ্গমূল উলিয়াব লাগিব কিমান হ'ব 5 হ'ব গতিকে আমাৰ অতিভুজডালৰ দৈৰ্ঘ্য কিমান হ'ব 5 সেমি একে ধৰণে আমি কি কৰিলো ধৰা আমাক দি দিলে যেনিবা এবাৰ অতিভুজডাল দি দিলে লম্বডাল দি দিলে আমাক ক'লে ভূমিটো উলিওৱা তেতিয়া হলে একেটা ফৰ্মুলাই ব্যৱহাৰ কৰিম আমি অতিভুজৰ মানটো জানো লম্বৰ মানটো জানো বহাই দিম ভূমিটো ওলাই যাব ঠিক আছে এবাৰ ভালদৰে চোৱা কিবা বুজি পোৱাৰ অসুবিধা আছে যদি কোৱা আমি একে ধৰণে এইটো কাম কৰি লওঁ এবাৰ এই কথাবোৰ আগতে পাইছিলে এবাৰ মনতে আমি মনত পেলাই লৈছো যদি পাহৰি গৈছো h ৰ ভ্যালুটো হৈ গ'ল 5 p ভ্যালুটো আমাক দিয়া আছে 3 ওয়েল স্কয়াৰ আছে ইয়াতে স্কয়াৰ আছে ইকুৱেল প্লাস b² এটা b ভ্যালুটো আমি নাজানো উলিয়াব লাগে 5 ক স্কয়াৰ কৰিলা 25 is equal to 3² কৰিলা 9 হল প্লাস b² সো 25 ৰ পৰা 9 টো এফালে লৈ গুছি আহিলো মাইনাস হৈ গল b² হৈ গল মই b² টো বাওঁফালে পাতিছো আৰু 25 - 9 কৰিলা 16 হল সোঁফালে পাতিছো এটা b ৰ পৰা যদি স্কয়াৰ টো উঠাই দিও এফালে কি আহি যাব স্কয়াৰ ৰুট আহি যাব গতিকে কি হ'ব স্কয়াৰ উলিয়ালে কিমান হৈ যাব 4 হৈ যাব হয়নে বাৰু 4 আসলে নে বাৰু গতিকে কি একে ধৰণে আমাৰ যদি h আৰু b ভ্যালু দিয়ে p ভ্যালু উলিয়াব কয় এই ফৰ্মুলাটোতে আমি পুট কৰি কি কৰি লম p b h যদি আমাৰ যিকোনো দুটা দিয়া থাকে ইহঁতৰ যিকোনো দুটা দিয়া থাকে আমি থাৰ্ডটো উলিয়াব পাৰিম ঠিকে আছে অকমান যদি মই খৰকে কৈছো কমেন্ট বক্সত লিখিবা যে বহুত খৰকে কৈছো যদি স্লোকে কৈছো বুলি লিখিবা দেন আমি এডজাস্ট কৰিম ঠিক আছে ওকে সো নেক্সট কি পঢ়িছিলো আমি আচ্ছা এটো মচি দিছো মই অলপ ক্লিন কৰি লওঁ লাস্ট যোৱাকালি আমি কি পঢ়িছিলো যে a কোণৰ কাৰণে আমি সাইনৰ অনুপাত কি হ'ব কসৰ অনুপাত কি হ'ব আমি কৰিছিল না বাৰু একে ধৰণে কি হ'ব sin a কি হ'ব তেতিয়া হলে sin a some people have cos a কি হ'ব colored brown hair tan a কি হ'ব turns permanently black দুনিয়া মনত আছে নে বাৰু কথাটো কি some people have sin theta কি হ'ব p/h হ'ব colored brown hair so cos a = b/h turns permanently black বাকি sin ৰ অপোজিট কি বুলি কৈছিলো মই cosec a হয়নে বাৰু cosec a কিমান হ'ব sin ৰ অপোজিট এডাল h p/h আসলে গতিকে h/p হ'ব
cos a কি cosৰ অপজিটটো কি sec হয়নে বাৰু sec গতিকে কি হ'ব b by h আছিলে গতিকে h by b হৈ যাব দেন tan ৰ অপজিটটো কি আছিলে cot আছিলে cot ৰ অপজিট cot ৰ ভ্যালু কিমান হ'ব tan ৰ অপজিট p by b আছিলে গতিকে b by p হৈ যাব হয়নে বাৰু ঠিকে আছে নে গতিকে a কোনটোৰ কাৰণে আমি কি উলিয়ালো ইহঁতৰ অনুপাতবোৰ উলিয়ালো এটা তোমালোকে চাওঁচোন sin a তুমি কেনেকৈ লিখিব পাৰা p by h এটা a কোনটোৰ কাৰণে p হৈ গল a ডাল h হৈ গল a ডাল b হৈ গল a ডাল আমাৰ p ডাল ফাইন্ড আউট কৰিব লাগে p ডাল বিচাৰোতে আমাৰ মেইন কাম b ডালটো তাৰ কাষতে থকাটো হ'ব আৰু অতিভুজ ডালটো ফিক্সে হয় নে নহয় কৰ্ণ ডালটো ফিক্স ভ্যালু কৰ্ণ ডালটো সলনি নহয় হয়নে গতিকে কি হ'ব ইয়াৰ p কাৰণে কি হ'ব bc আহিব well p কাৰণে কি আহিলে p কাৰণে আহি গল bc by h h মানে হৈ গল ab হলনি নহয় এটো কি sin যদি b কোণৰ কাৰণে উলিয়াম b কোণৰ কাৰণে p হৈ যাব কোনডাল a ডাল b কোণৰ কাৰণে p হৈ যাব a ডাল আৰু b হৈ যাব a ডাল হয়নে বাৰু গতিকে sin a আৰু মই যদি sin b উলিয়াম কি হ'ব sin b একেটাই হ'ব some people have it এংগুলটোহে হলনি বাকি sin ৰ অনুপাত মানে p by h sin ৰ অনুপাত মানে p by h sin ৰ অনুপাত মানে p by h এ হ'ব কোনটোহে হলনি হৈছে কোনটো হলনি হলে কি হ'ব যেডাল অতিভুজ আছিলে অতিভুজডালটো একে থাকিব কি হ'ব লম্বডাল হলনি হ'ব ভূমিডাল হলনি হৈ যাব হয়নে বাৰু গতিকে sin b কি হ'ব p by h এতিয়া b কোণৰ কাৰণে p কোণডাল ac আৰু কৰ্ণ কোণডাল কৰ্ণটো একেটাই থাকিব ab পাৰ্থক্যটো বুজি পাইছা sin b আৰু sin a আৰু sin b পাৰ্থক্যটো বুজি পাইছা sin p by h কি হ'ব কোণটোৰ কাৰণে যেটো কোণ লবা তাৰ কাৰণে লম্বডাল লব লাগিব যেটো কোণ লবা তাৰ কাৰণে লম্বডাল লব লাগিব বুজি পাইছা ঠিকে আছে ধুনিয়া যদি বুজি পাইছা দেন আমি কি কৰো আগলে আগবাঢ়ো ধুনিয়া ঠিক আছে ওকে সো তেতিয়া হলে আমি অনুশীলনবিলাক আগবাঢ়ো এই কথাখিনি যদি তোমালোকে মনত ৰাখিছা বহুত ভাল কথা যি সকলে মনত এতিয়াও ৰখা নাই অসুবিধাত পৰিবা গতিকে সোনকালে মনত ৰাখা ঠিক আছে মই যোৱাকালি যেটো ভিডিও দিছো বাৰে বাৰে চোৱা যদি অসুবিধা হয় কমেন্ট বক্সত লিখা ওকে সো অনুশীলনী 8.1 সো আজি বহুত পোহৰ হৈ গল বাহিৰত ৰাতিপুৱা আজি ইমান পোহৰ ওকে সো কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 অফ দ্য ত্ৰিভুজ ABC 8 অনুশীলনী 8.1 ৰাইট yes সো ত্ৰিভুজ ABC B কোণ সমকোণ আৰু AB ইকুৱেল 24 cm BC ইকুৱেল 7 cm হলে তলত দিয়া বিলাক উলিওৱা আমাক AB আৰু BC দিছে এটা আমাক কৈছে যে তলত sin A cos A sin C cos C উলিয়াব লাগে ওকে ত্ৰিভুজ ABC আমাক b কোণটো সমকোণ বুলি কৈছে হয়নে বাৰু b কোণটো 90 ডিগ্ৰী বুলি কৈছে বাকি আমি ধৰি ললো এটো a এটো হৈ গল c আমাক ab দিছে 24 cm আৰু bc দিছে 7 cm আমাক ac টো উলিয়াই দিব লাগিব আমি নিজে হয়নে বাৰু অলপ আগত উলিয়াই ধৰণে তাৰপিছত আমি কি উলিয়াব লাগে sin b cos a খিনি আমি উলিয়াব লাগে ওকে sin a cos a দিছে sin c cos c দিছে ওকে সো ধুনিয়া আমি কৰি লম কোৱেশ্চন নম্বৰ 1 2 দিয়া আছে লিখা কি দিয়া আছে ত্ৰিভুজ ABC ৰ b কোণ সমকোণ মানে b কোণ 90 ডিগ্ৰী দিয়া আছে আমাক AB সমান দিয়া আছে 24 cm আৰু BC সমান দিয়া আছে আমাক 7 cm হয়নে বাৰু ধুনিয়া এটাকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও এটাকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও কি পাও যে কৰ্ণ স্কয়াৰ হয়নে বাৰু কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ হয়নে বাৰু কি হ'ব AC square is equal to AB square plus BC square বা BC square plus AB square ঠিক আছে
এতিয়া আমি AC ভ্যালুটো নাজানো AC টো তেনেকৈ ৰাখো BC ভ্যালুটো জানো 7 বুলি গতিকে 7 বুলি পুট কৰি দিলো স্কয়াৰ আছে গতিকে স্কয়াৰ আহিব AB ভ্যালুটো 24 স্কয়াৰ আছে স্কয়াৰ আহিলে ওপৰৰ কথাখিনি মচি দিও মই ভালদৰে চোৱা তোমালোকে ধুনিয়া ওপৰৰ কথাখিনি মচি দিছো কি হ'ব AC square equal to কি হ'ব AC square is equal to কি হ'ব 7 ৰ স্কয়াৰ কৰিলা 49 plus 24 square কৰিলা 576 গতিকে ইয়াক এড কৰি দিলা প্লাস কৰিলে কিমান হৈ যাব 625 হৈ যাব হয়নে বাৰু AC পৰা AC স্কয়াৰ টো নালাগে আমাক AC লাগে গতিকে বৰ্গমূল উলিয়াই দিলে হৈ গল 625 ৰ বৰ্গমূল কিমান হ'ব 25 গতিকে AC ডাল হৈ গল আমাৰ 25 সেন্টিমিটাৰ বুজি পাইছা তোমালোকে যদি বুজি পোৱা অসুবিধা হৈছে কমেন্ট বক্সত লিখা আমি ডিসকাশন কৰিম ধুনিয়া ওকে সো এতিয়া আমি কি উলিয়াব লাগে AB BC AC সকলো ভ্যালু পাই গলো এতিয়া আমাক কৈছে যে sin A উলিওৱা cos A উলিওৱা sin A আৰু cos A উলিয়াব লাগে ওকে সো কোৱেশ্চন নম্বৰ 1 তো হয়নে বাৰু sin A উলিয়াব লাগে কি হ'ব sin A some people have হয়নে বাৰু some people have idea to মনত হৈছে এতিয়া কথাটো ইজি হয়নে বাৰু মনত ৰাখিব লাগিব কথা নাই ট্ৰিক্স তো মনত ৰাখা এই সেন্টেন্স তিনটা জাস্ট তিনটা সেন্টেন্স আছে সেন্টেন্স তিনটা মনত ৰাখা বাকি কথা ইজি সো sin A equal to p by h p কিমান হ'ব এতিয়া a কোনটো হয়নে বাৰু a কোণৰ কাৰণে p কোণডাল bc p কোণডাল bc আৰু কৰ্ণটো একেডালে হ'ব h মানে কৰ্ণ কোণডাল হ'ব ac গতিকে BC ভ্যালুটো হৈ গল 7 AC ভ্যালুটো হৈ গল 25 অলপ আগত উলিয়াইছো গতিকে sin A ভ্যালু হৈ গল 7/25 ধুনিয়া বুজি পাইছা একে ধৰণে আমি কি লিয়াব লাগে cos A উলিয়াব লাগে cos A coloring brown or colored brown hair গতিকে B হৈ গল A ডাল হয়নে বাৰু AB আৰু h মানে হৈ গল একেডালে কৰ্ণ AC গতিকে AB হৈ গল আমাৰ 24 AC হৈ গল 25 গতিকে 24/25 ধুনিয়া বুজি পাইছা ওকে গুড আই হোপ বাহিৰৰ পৰা তোমালোকৰ লাইটৰ কোনো প্ৰবলেম হোৱা নাই ওকে সো কোৱেশ্চন নম্বৰ 2 sin C উলিয়াব কৈছে আমাক sin C এতিয়া সোয়া a কোণটোৰ কাৰণে লম্ব আছিল এডাল ভূমি আছে সৰি yes a কোণৰ বাবে লম্ব আছিল BC ভূমি আছিল AB কিন্তু আমাৰ C কোণটোৰ কাৰণে কিন্তু লম্ব হেডাল নহয় এই কথাটো কনফিউজন নহবা বাৰে বাৰে কৈ আছো এই কথাটো কনফিউজন নহবা কি যে C কোণটোৰ কাৰণে এটা লম্ব কোণডাল হ'ব তাৰ অপোজিটত থকা ডাল এডাল হৈ গল লম্ব আৰু এডাল হৈ গল তাৰ কাষতে থকা ডাল ভূমি বাকি কৰ্ণডাল হলনি নহয় ধুনিয়া সো sin C কিমান হ'ব একেটাই হ'ব sin মানে কি some people have কোনটোহে হলনি হৈছে বাকি অনুপাতটো একে আছে sin ৰ অনুপাত কি p/h some people have ওকে এটা C কোনটোৰ কাৰণে p কোনডাল AB বুজি পাইছা তোমালোকৰ এতিয়া কথাটো h কোনডাল h টো একেডালে হ'ব কৰ্ণ AC গতিকে AB ভ্যালুটো কিমান AB ভ্যালুটো হৈ গল 24 AC ভ্যালুটো হৈ গল 25 গতিকে sin C ভ্যালুটো হৈ গল 24/25 ধুনিয়া বুজি পাইছা একে ধৰণে আমাক কৈছে cos C উলিওৱা cos C একেটাই হ'ব coloring brown hair হয়নে বাৰু যি কাৰণে ইয়াত লিখিছো cosৰ কাৰণে b/h লিখিছো cosৰ কাৰণে b/h ইয়াত a কোণৰ কাৰণে b ডাল বেলেগ আছে ইয়াত c কোণৰ কাৰণে b ডাল বেলেগ c কোণেটো c কোণৰ কাৰণে b ডাল কোনডাল আহিব BC আহিব গতিকে কি হ'ব BC বাই কৰ্ণটো একেডালে হ'ব AC হয়নে গতিকে BC ভ্যালুটো হৈ গল আমাৰ 7 AC ভ্যালুটো হৈ গল 25 গতিকে 7/25 হৈ গল cos এর ভ্যালু বুজি পাইছা ধুনিয়া ভাল লাগিছে না এতিয়া ওয়েল যদি ভাল লাগিছে তোমালোকে কমেন্ট বক্সত লিখিবা যে স্যার ভাল লাগিছে ওকে কোৱেশ্চন নম্বৰ 2 লে যাও মচি দিছো মই বৰ্ডখন কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি দিছে আমাক সোয়া তোমালোকে এটা ডায়াগ্ৰাম দিছে ৰাইট ভালদৰে বহিখনত ডায়াগ্ৰামটো আঁকা তোমালোকে চিত্ৰটো এবাৰ ভালদৰে বৰ্ডখন বহিখনত আঁকিব লাগে দেই চিত্ৰটো যদি তোমালোকে ভালদৰে আঁকা যেটো আমাৰ
ডায়াগ্ৰাম দিয়া থাকে ডায়াগ্ৰামটো যদি ভালদৰে আঁকা তেতিয়া তোমালোকে বহুত সহজে পাৰিবা ডায়াগ্ৰামক কেতিয়াও ইগনোৰ নকৰিবা বহিত নিজৰ বহিত ডায়াগ্ৰাম লিখিবা আঁকিবা ওকে সো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কাকতে এটা চিত্ৰ দিছে চিত্ৰটোত 8.13 বুলি নামাকৰণ কৰি দিছে চিত্ৰত কৈছে আমাক কি যে tan p cot r নিৰ্ণয় কৰা কোৱেশ্চনটো tan p cot r নিৰ্ণয় কৰিব কৈছে আচ্ছা হেতু কৰিম তাৰ আগতে আমাৰ চিত্ৰটোত কি দিয়া আছে p q r এটা সমকোণী ত্ৰিভুজ দিয়া আছে এনেকুৱা এটা p q r এটা সমকোণী ত্ৰিভুজ দিয়া আছে দীঘলকে মই দীঘলকে আঁকিছো p q r যত q কোণটো 90 ডিগ্ৰী বুলি কৈছে আৰু আমাক p q দি দিছে 12 সেন্টিমিটাৰ আৰু আমাক p r দি দিছে 13 সেন্টিমিটাৰ আৰু আমাক QR টো উলিয়াব কৈছে QR টো উলিয়াব কোৱা নাই QR টো আমি নিজে উলিয়াব লাগিব হয়নে বাৰু আচ্ছা এতিয়া হৈ গল এডালক আমি লম্ব হিচাপে ললো এডাল হৈ গল অতিভুজ এডাল হৈ গল তাৰ ভূমি বুলি লৈছো ঠিক আছে তেতিয়া হলে কি হ'ব ইয়াত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে ভূমিডাল ওলাই যাব নে বাৰু ওলাই যাব আমি উলিয়াই লম দেন tan p উলিয়াম তাৰপিছত cot r উলিয়াম তাৰপিছত মাইনাস কৰি দিম বস খেলা খতম গতিকে দিয়া আছে কি লিখা দিয়া আছে ত্ৰিভুজ PQR Q কোণটো 90 ডিগ্ৰী দিয়া আছে নে বাৰু কোণ Q সমান 90 ডিগ্ৰী দিয়া আছে PQ সমান তোমালোকক দিয়া আছে PQ সমান দিয়া আছে 12 সেন্টিমিটাৰ PR অতিভুজডালৰ দিক দিয়া আছে 13 সেন্টিমিটাৰ এতিয়া আমি QR উলিয়াই যাব লাগে এতেকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই বাক্যটো তোমালোকে নিজেই লিখা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি হ'ব এডাল হৈ গল কৰ্ণ কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হয়নে বাৰু কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা মই বাৰে বাৰে এটা কথাকে কৈ আছো PR 13 স্কয়াৰ PQ আমি দিয়া আছে 12 স্কয়াৰ 12 দিয়া আছে স্কয়াৰটো আমাৰ লগতে আছে QR ৰ ভ্যালুটো নাজানো গতিকে QR টো আমি উলিয়াব লাগিব ওপৰৰ কথাখিনি মচি দিও মই ওপৰৰ কথাখিনি মচি দিছো গতিকে আমাৰ 13 ক স্কয়াৰ কৰিলা 169 is equal to 12 ক স্কয়াৰ কৰিলা 144 plus QR square so 169 144 টো এফালে লাগিছে এলা মাইনাস হৈ গল 144 QR square so 169 ৰ পৰা 144 মাইনাস কৰিলা 25 so QR square গটিকে QR ইকুৱেল কিমান হ'ব তেতিয়া হলে √25 মানে 5 সেন্টিমিটাৰ গটিকে আমাৰ এডাল হৈ গল 5 সেন্টিমিটাৰ বুজি পাইছা QR ওলাই গল এতিয়া আমি tan p cot r কৰি দিলে হৈ গল ঠিকে আছে তলৰ কথাখিনি মচি দিছো মই বুজি পোৱা হৈছে যদি বুজি পোৱাত অসুবিধা হৈছে কমেন্ট বক্সত লিখা ধুনিয়া ওকে এটাকে আমি কি tan p cot r উলিয়াব কৈছে কোনো অসুবিধা নাই একেবাৰে সৰু বস্তু এটো আচ্ছা tan p কিমান হ'ব tan ৰ কাৰণে কি টাৰ্নস পাৰ্মানেন্টলি ব্ল্যাক ৰাইট মাইনাস cot r কাৰণে কি হ'ব tan ৰ অপোজিট cot আছিল tan যদি p by p হয় cot কি হ'ব b by p হ'ব হয়নে বাৰু বুজি পাইছা এই লাইনটো তোমালোকে মনতে কৰিব পাৰি নেকি চাবা এই লাইনটো নাপাতিলেও হয় নেকি মই তোমালোকক এতিয়া বুজি পাবৰ কাৰণে বোৰ্ডত পাতি দিছো নাপাতিলেও হয় নেকি তোমালোকে চাবা ঠিক আছে ইয়াৰ পিছৰ লাইনটো মই আচ্ছা ওপৰলে কৰিছো এই লাইনটো তোমালোকে মনতে ইমাজিন কৰিব পাৰা নেকি চাবা ঠিক আছে মই এতিয়া এবাৰৰ কাৰণে বোৰ্ডত পাতি দিছো আমি বস্তুটো ইমাজিন কৰিব পাৰি নেকি এই কথাটো চাবা ধুনিয়া ওকে এতিয়া চোৱা tan p কোন কোনটো এইটো হয়নে বাৰু এতিয়া p কোনটোৰ কাৰণে এডাল হৈ গল কি যেটো কোন লবা তাৰ অপোজিটডাল হৈ গল লম্ব আৰু কাষতে থকাডাল হৈ গল ভূমি বাকি কৰ্ণডালটো একেটাই হয়নে গতিকে tan p কাৰণে কি হ'ব তেতিয়া হলে p by b p মানে কি qr মাইনাস b মানে কি pq কনফিউজন হৈছা নেকি যেটো কোন লবা তাৰ অপোজিটডাল লম্ব আৰু কাষতে থকাডাল ভূমি হয়নে তেনে cot r
r কোন এটো এতিয়া সৰি কাৰেন্ট গুচি গল ধুনিয়া কাৰেন্ট আহি গল ঠিক আছে ওকে সো 5 মিনিটৰ কাৰণে কাৰেন্ট গৈ আকৌ ডিস্টার্ব দি দিলে ওকে সো কি হৈ গল b by p right so cot r এতিয়া এটো কোনৰ কাৰণে চোৱা আমি ইয়াৰ প্ৰাইস এৰি গৈছিল হয়নে বাৰু r কোনটোৰ কাৰণে p কোনটোৰ কাৰণে a p কোনটোৰ কাৰণে লম্ব আসলে এডাল ভূমি আসলে এডাল গতিকে এবাৰ আকৌ কি হ'ব r কোনটোৰ কাৰণে লম্ব হৈ যাব এডাল আৰু ভূমি হৈ যাব এডাল হয়নে বাৰু গতিকে লম্ব হৈ গল pq লম্ব হৈ গল সৰি তল ভূমি আছে সৰি ওপৰত ভূমি আছে হয়নে বাৰু ভূমি হৈ গল qr আৰু লম্ব হৈ গল pq ধুনিয়া সো qr ৰ ভ্যালুটো কিমান qr ৰ ভ্যালুটো ওয়েল qr by pq মাইনাস 0 হৈ যাব তথাপি আমি ভ্যালুটো পাতি দেখাব লাগিব qr হৈ গল আমাৰ 5 by 12 minus qr হৈ গল 5 by 12 so 5 by 12 minus কৰি দিলা 0 হৈ গল গতিকে 10p minus cot r ভ্যালু কি হৈ যাব 0 হৈ যাব বুজি পাইছা তোমালোকে ধুনিয়া ওকে গুড ঠিক আছে নেক্সট question number 3 বৰ্তমান মছে দিছো মই অকমান খৰখেদা কৰো কাৰেন্ট অহা যোৱা কৰি আছে বতৰ বেয়া অসমৰ পৰিস্থিতি বেয়া বানপানী সকলো ফালে সো কাৰেন্টৰ খুব অভাৱ হৈছে হয়নে বাৰু আমি অসমতে ইমান ড্যাম বনাইছো কিন্তু আমাৰ ইয়াতে কাৰেন্টৰ অভাৱ কেনেকৈ সম্ভৱ হ'ব এই কথা ওয়েল আমি পঢ়া শুনা কৰি কি কৰিব লাগিব সব সমাধান কৰিব লাগিব ওকে question number 3 question number 3 কি কৈছে sin a equal to 3 by 4 তেন্তে cos a আৰু tan a উলিয়াও আমাক কি কৈছে দিয়া আছে কি যে দিয়া আছে sin a is equal to 3 by 4 তেতিয়ালে আমাক কি উলিয়াব কৈছে cos a আৰু tan a উলিওৱা একেবাৰে সহজ ইম্পৰ্টেন্ট কোৱেশ্চন অকমান ভালদৰে চাবা আমি ধৰি লওঁ যে abc এটা সমকোণী ত্ৰিভুজ যত b কোণটো সমকোণ বুলি ধৰি লওঁ এটো a বুলি ললো এটো c বুলি ললো ঠিকে আছে নে আমি ধৰি ললো যে ধৰা হল ত্ৰিভুজ abc এটা সমকোণী ত্ৰিভুজ যাৰ b কোণ 90 ডিগ্ৰী ঠিক আছে এতিয়া ইয়াৰ পৰা sin a ইকুৱেল কি বুলি লিখিব পাৰিবা ইয়াৰ পৰা sin a ইকুৱেল কি বুলি লিখিব পাৰিবা some people have এই বস্তুটো আইডিয়া কৰিব পাৰি নেকি p by h ক তুমি আইডিয়া কৰিব পাৰা নেকি কথাটো মনত ৰাখা ঠিক আছে এবাৰ দুবাৰ আমি লিখিম দুই তিনিবাৰ দুটা কোৱেশ্চন তিনিটা কোৱেশ্চনত কৰিম কিন্তু তাৰ পিছৰ পৰা তোমালোকে চেষ্টা কৰিবা যে এই বস্তুটো ইমাজিন কৰিব পাৰো নেকি মই কি বিকজ এটো লিখি নাথাকো আৰু বাৰে বাৰে আমি এটা যিমান স্টেপ কম কৰিব পাৰি স্টেপ কম কৰিম সো p by h ঠিক আছে এই বস্তুটো আইডিয়া কৰিব পাৰি নেকি তোমালোকে চাবা সো sin a p by h কিমান হ'ব p a কোণ sin a হয়নে বাৰু a কোণৰ কাৰণে p হৈ গল এডাল b হৈ গল এডাল গতিকে কি হ'ব p by h p মানে হৈ গল bc আৰু h মানে হৈ গল ac এটা sin a ভ্যালুটো আমাক দিয়া আছে 3 by 4 দিয়া আছে নে গতিকে 3 by 4 is equal to bc by ac অৰ্থাৎ আমি bc এটো অনুপাত হয় নে নহয় এটো কি হয় অনুপাত হয় ডাইৰেক্ট ভ্যালু নহয় কিন্তু bc ভ্যালু 3 নহয় কিন্তু ac ভ্যালু 4 নহয় কিন্তু ইহঁতৰ অনুপাতহে এটো গতিকে ধৰি লওঁ যে ধৰা হল bc যেহেতু অনুপাত গতিকে অনুপাতক আমি তো তেনেকে জানে আমি যেনেকে আগতে অনুপাত দিছিলে দুটা a আৰু b অনুপাত 3:4 তাহলে a ভ্যালু 3x b ভ্যালু 4x এনেকে লিখিছিল না তেনেকে bc আৰু ac অনুপাত 3/4 তাহলে bc ভ্যালুটো আমি ধৰি ললো 3x বুলি bc ভ্যালুটো আমি কি বুলি ধৰি ললো 3x বুলি কিন্তু x বুলি নধৰো আমাৰ কিতাপত k বুলি ধৰি দেখাইছে গতিকে আমি কি বুলি ললো bc ভ্যালুটো 3k আৰু ac ভ্যালুটো আমি 4k বুলি ধৰি ললো ঠিক আছে bc ভ্যালুটো 3k ac ভ্যালুটো 4k বুলি ধৰি ললো ঠিক আছে গতিকে আমাৰ bc ডালৰ ভ্যালু হৈ গল কিমান
BC ডালৰ ভ্যালু হৈ গল 3k আৰু AC ডালৰ ভ্যালু হৈ গল 4k তেতিয়া হলে AB ডালৰ ভ্যালু কিমান হ'ব আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ ওপৰৰ কথাখিনি মচি দিও মই ধুনিয়া ওপৰৰ কথাখিনি মই মচি দিছো ওপৰৰ কথাখিনি মই মচি দিছো কি হ'ব BC equal okay এটাকে সো লিখা এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি হে বাক্যটো তোমালোকে নিজে লিখা মই কৈ দিছো কি এটাকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি পাবা তুমি কৰ্ণ স্কয়াৰ কৰ্ণ মানে হৈ গল AC কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ বা ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটা কথা গতিকে আমি AC ভ্যালুটো জানো 4k বুলি পুট কৰি দিয়া 4k স্কয়াৰ BC ভ্যালুটো তুমি জানা 3k বুলি গতিকে 3k বুলি পুট কৰি দিলা AB ভ্যালুটো নাজানো আমি উলিয়াব লাগিব গতিকে 4 ক স্কয়াৰ কৰিলা 16 k স্কয়াৰ কৰিলা 16k স্কয়াৰ 3 ক স্কয়াৰ কৰিলা 9 k স্কয়াৰ কৰিলা k 9k স্কয়াৰ ৰাইট প্লাস AB তুমি নাজানা AB ভ্যালুটো আমি উলিয়াব লাগিব ওকে তলৰ কথাখিনি মচি দিছো মই ঠিকে আছে ধুনিয়া ওকে সো 16k স্কয়াৰ 9k স্কয়াৰ টু এফালে লৈ আহিলো -9k স্কয়াৰ হৈ গল এফালে আহি গল AB স্কয়াৰ সো 16k স্কয়াৰ পৰা 9k স্কয়াৰ মাইনাস কৰিলে কিমান হৈ যাব 7k স্কয়াৰ ৰাইট 7k স্কয়াৰ গতিকে AB ইকুৱেল হৈ গল AB স্কয়াৰ ইকুৱেল হৈ গল 7k গতিকে AB ইকুৱেল কিমান হ'ব √7k স্কয়াৰ গতিকে √7 ৰ ভ্যালুটো তো উলিয়াব নোৱাৰো 7 এ থাকিব গতিকে √7 হিচাপে ৰাখি থলো k স্কয়াৰ ভ্যালুটো কি হৈ যাব বাহিৰলে k টো গুছি আহিলা বুজি পাইছা গতিকে AB হৈ গল √7k √7 ৰ ভ্যালু আছে √7 ৰ লগাৰিথমিক ভ্যালু আমি উলিয়াব পাৰিম বা বৰ্গমূল উলিয়াব পাৰিম কিন্তু কি হয় আমি √7 হিচাপে ৰাখো আমি বৰ্গমূলটো উলিয়াই নেদেখো ঠিক আছে ধুনিয়া ওকে বৰ্ডখন মচি দিও মই এতিয়া আমি আমাৰ কামখিনি কৰিব পাৰিম একেবাৰে সহজ এতিয়া বাকি কামখিনি আমি কি কৰিব পাৰিম হৈ গল আমাৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰাটো ইম্পৰ্টেন্ট হয়নে বাৰু বাৰে বাৰে প্ৰতিটো কোৱেশ্চনতে কৰিছো নে আমাৰো আমি কৰিছো এতিয়া আমি কি কৰিব লাগে cos a আৰু tan a উলিয়াব লাগে আমি cos a আৰু tan a উলিয়াব লাগে cos a উলিয়াও কোৱেশ্চন নম্বৰ cos a well in capital start with say cos a চোৱা এটো হৈ গল a কোণৰ কাৰণে p এডাল b এডাল ঠিকে আছে গতিকে cos কি হ'ব কালাৰিং ব্ৰাউন হেয়াৰ হয়নে বাৰু কালাৰিং ব্ৰাউন হেয়াৰ এই বস্তুটো ইমাজিন কৰিব পাৰি নেকি চাবা নিমিখাকে হয় নেকি সো cos a কি হ'ব b মানে কোনডাল ab b মানে হৈ গল ab h মানে হৈ গল ac গতিকে ab ভ্যালু হৈ গল √7k ac ভ্যালু হৈ গল 4k k কাটি দিলা √7/4 তেনে ধৰণে কি উলিয়াব কৈছে আমাক ওলাই গল আমাৰ cos a ওলাই গল একে ধৰণে আমাক কি উলিয়াব কৈছে tan a উলিয়াব কৈছে tan a হয়নে বাৰু tan a কি হ'ব টাৰ্নস পাৰ্মানেন্টলি ব্ল্যাক হয়নে বাৰু গতিকে p কিমান হ'ব p কুণ্ডাল bc b কুণ্ডাল ab গতিকে bc হৈ গল আমাৰ bc হৈ গল 3k এটো হৈ গল √7k k কাটি দিলা গতিকে কিমান থাকিলে 3/√7 গতিকে আমাৰ tan a ভ্যালুটো পাই গলো একে ধৰণে আমি কি কৰিব লাগিব বাকি কেটা কোৱেশ্চনো কৰিব লাগিব ঠিক আছে আজিলৈ ইমানে বাহিৰত বহুত বেছি পোহৰ হৈ গল গতিকে আমি কি কৰিম অহা কাইলে আমি কোৱেশ্চন নম্বৰ 4 ৰ পৰা এই চেপ্টাৰ খতম কৰিবলৈ ট্ৰাই কৰিম যি কেটা পাৰা হোমৱৰ্ক তোমালোকে ট্ৰাই কৰিবা কমেন্ট বক্সত লিখিবা এটো পাৰিলো বুলি দেন আমি কি কৰিম নেক্সট কোৱেশ্চনবোৰ ডিসকাস কৰিম ওকে সো ঠিক আছে অহা কাইলে আকৌ লগ পাম বাই বাই